10 সেপ্টেম্বৰ সাম্প্ৰতিক সময়ত অসমৰ ৰাজনীতিত আটাইতকৈ চৰ্চিত এই 10 সেপ্টেম্বৰ আজি হৈছে সেই 10 সেপ্টেম্বৰটো সকলোৱে অধীৰ অপেক্ষাৰে বাট চাই ৰোৱা এই তাৰিখ 10 সেপ্টেম্বৰ কাৰণ মাহৰ পিছত মাহ ধৰি সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পাকিস্তান লিংক পাকিস্তান ভ্ৰমণ সন্দৰ্ভত কেতবোৰ যি অভিযোগ উত্থাপন কৰি আহিছিল সেই অভিযোগৰ তথ্য প্ৰমাণ সহ অসমবাসী ৰাইজক অৱগত কৰাৰ বাবে তাৰিখ বাৰ সময় সকলো নিৰ্ধাৰণ কৰি দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সেই মৰ্মে আজি এয়া সকলোৰে সন্মুখত 10 সেপ্টেম্বৰ আৰু 10 সেপ্টেম্বৰৰ সন্ধিয়া অপেক্ষা 6 বজালৈ অপেক্ষা এতিয়া সন্ধিয়া 6 বজালৈ 6 বজাত এছআইটিয়ে মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত আৰু সেই প্ৰতিবেদনক লৈ এতিয়া বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া অব্যাহত আছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ৰিপুন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে এছআইটিৰ ৰিপৰ্ট আমি ব্ৰহ্মপুত্ৰত উটুৱাই দিম 6 বজাত এছআইটিয়ে মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব আৰু সেই প্ৰতিবেদন আমি ব্ৰহ্মপুত্ৰত উটুৱাই দিম বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰিপুন বৰাই নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ মুখ্যমন্ত্ৰীয়ে যি ধৰণৰ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে যি ধৰণেৰে ৰাইজক আশ্বস্ত কৰিছিল যে 10 সেপ্টেম্বৰলৈ ধৈৰ্য ধৰক 10 সেপ্টেম্বৰলৈ অপেক্ষা কৰক কাৰণ গৌৰৱ গগৈৰ বিৰুদ্ধে একাধিক অভিযোগ মাহৰ পিছত মাহ ধৰি একাধিক অভিযোগ আৰম্ভ কৰিছিল মুখ্যমন্ত্ৰীয়ে পাকিস্তান লিংক সন্দৰ্ভত গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান ভ্ৰমণ পাকিস্তানৰ এনজিঅ'ত চাকৰি কৰা পাকিস্তানৰ চোৰাংচোৱা আইএছআইৰ পুঁজিৰ দ্বাৰা পৰিচালিত এটা এনজিঅ'ত চাকৰি কৰা গৌৰৱ গগৈৰ পত্নীৰ নাগৰিকত্ব গৌৰৱ গগৈৰ দুই সন্তানৰ নাগৰিকত্বক লৈ বিভিন্ন ধৰণৰ একাধিক অভিযোগেৰে অসমৰ ৰাজনীতি উত্তাল কৰি তোলা অসমৰ ৰাজনীতি গৰম কৰি তোলা এই খবৰে বিশেষভাৱে চৰ্চা লাভ কৰি আহিছে বিগত সময়ছোৱাৰ পৰাই আৰু আজি সেই বিশেষ তাৰিখটোলৈ সকলোৱে অপেক্ষা কৰি আছে 10 সেপ্টেম্বৰ এতিয়া সন্ধিয়া 6 বজালৈ সকলোৱে অপেক্ষা কৰিছে এছআইটি গঠন কৰি দিয়া হৈছিল এছআইটি গঠন কৰি গৌৰৱ বিৰোধী এই যুঁজখনত মুখ্যমন্ত্ৰী গৰাকীয়ে যি ধৰণৰ অভিযোগ যি ধৰণৰ মন্তব্য কৰি আহিছিল বিগত সময়ছোৱাত আৰু তাকে লৈ সমগ্ৰ ৰাজ্যবাসী আসলতে উৎকণ্ঠিত হৈ আছে এক প্ৰকাৰ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে যে আজি কেনে ধৰণৰ তথ্য প্ৰমাণ দাঙি ধৰা হ'ব মুখ্যমন্ত্ৰীয়ে কৈছিল যে সংবাদমেল সম্বোধন কৰা হ'ব সংবাদমেলৰ জৰিয়তে অসমবাসী ৰাইজক সকলো কথা অৱগত কৰা হ'ব কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে সংবাদমেলৰ প্ৰয়োজন নাই প্ৰথমে তেওঁ এছআইটি ৰিপৰ্ট পঢ়ি চাব এছআইটি ৰিপৰ্ট পঢ়ি চাই যদি তাত কিবা গুৰুতৰ কথা আছে তেতিয়াহ'লে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ'ব গৌৰৱ গগৈৰ বিৰুদ্ধে গতিকে সকলোখিনি কথাই এই মুহূৰ্তত বিশেষ তাৎপৰ্য বহন কৰিছে আৰু তাৰ মাজতে ৰিপুন বৰা কংগ্ৰেছৰ এইগৰাকী নেতা এপিচিচিৰ প্ৰাক্তন সভাপতি ৰিপুন বৰা যে ৰিপুন বৰাই আনকি এছআইটিৰ জেৰাৰ সন্মুখীন হ'বলগীয়া হৈছিল ৰিপুন বৰাই স্বীকাৰ কৰিছিল যে হয় গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কুলবান গগৈয়ে পাকিস্তানৰ এনজিঅ'ত কাম কৰিছিল পাকিস্তানৰ পৰা তেওঁ দৰমহা লাভ কৰিছিল সেই কথা ৰিপুন বৰাই স্পষ্টীকৰণ দিবলৈ গৈ স্বীকাৰ কৰিছিল আৰু যাৰ বাবে এছআইটিৰ জেৰাৰ সন্মুখীন হ'বলগীয়া হৈছিল ৰিপুন বৰা যি গৌৰৱ গগৈ এলিজাবেথ কুলবান গগৈৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল মূল দুয়োগৰাকী ব্যক্তিক ৰহস্যজনকভাৱে এছআইটিয়ে এদিনো জেৰা নকৰিলে আৰু তাৰ পৰিৱৰ্তে একমাত্ৰ ৰাজনৈতিক নেতা হিচাপে ৰিপুন বৰাক জেৰা কৰিছিল এছআইটিয়ে ৰিপুন বৰাই এছআইটিৰ জেৰাৰ সন্মুখীন হ'বলগীয়া হৈছিল গৌৰৱ গগৈৰ পত্নী বা গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত স্পষ্টীকৰণ দিবলৈ গৈ সংবাদমেলত যি স্বীকাৰোক্তি প্ৰদান কৰিছিল আৰু তাৰ বাবে ৰিপুন বৰাই এছআইটিৰ জেৰাৰ সন্মুখীন হ'বলগীয়া হৈছিল কালি মুখ্যমন্ত্ৰী গৰাকীয়ে হঠাৎ এই বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে এছআইটিয়ে সন্ধিয়া 6 বজাত তেওঁৰ হাতত প্ৰতিবেদন দাখিল কৰাৰ কথা আৰু সেই প্ৰতিবেদন তেওঁ প্ৰথমে পঢ়ি চাব লাগিব আৰু যদি তাত কিবা গুৰুতৰ কথা থাকে তেতিয়াহ'লে দেশৰ গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ সৈতে বিষয়টো আলোচনা কৰা হ'ব আৰু তাৎক্ষণিকভাৱে পৰৱৰ্তী সময়ত গৌৰৱ গগৈৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰা হ'ব গতিকে মুখ্যমন্ত্ৰী গৰাকীৰ সেই সুৰ মুখ্যমন্ত্ৰী গৰাকীৰ সেই মন্তব্যই যথেষ্টখিনি তাৎপৰ্য বহন কৰিছে
আৰু ইমান দিনে মাহৰ পিছত মাহ ধৰি গৌৰৱ গগৈৰ বিৰুদ্ধে যিসমূহ অভিযোগ আহিছিল যাৰ বাবে SIT গঠন কৰা হ'ল আৰু সেই SITয়ে দিল্লীত গৈ পঞ্জাবত গৈ বাঘা সীমান্তত গৈ বাহৰ পাতি বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহ কৰাৰ খবৰ পোহৰলৈ আহিল তাৰ মাজতে মুখ্যমন্ত্ৰী গৰাকীৰ সুৰত সুৰ মিলাই বিধায়ক দিগন্ত কলিতায়ো বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল যে ইছলামাবাদত 15 দিন ধৰি গৌৰৱ গগৈয়ে এখন হোটেলত বাহৰ পাতি আছিল বিভিন্ন সময়ত গৈ পাকিস্তানৰ সেনা বিষয়াৰ সৈতেও মিলিত হৈছিল পাকিস্তানৰ উচ্চায়ুক্তৰ কাৰ্যালয়ত গৌৰৱ গগৈয়ে বৈঠকত মিলিত হৈছিল নানান ধৰণৰ আলোকচিত্ৰ প্ৰকাশ কৰিছিল নানান ধৰণৰ তথ্য প্ৰকাশ কৰা হৈছিল আৰু এইসমূহ বিষয়ক লৈ গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছিল যে 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ যি পৰিকল্পনা কৰিছে সেই পৰিকল্পনা ফ্লপ শ্ব'ত পৰিণত হ'ব 10 ছেপ্টেম্বৰ কিয় তাৰ আগতেই সকলো তথ্য প্ৰমাণ ৰাজহুৱা কৰিবলৈ গৌৰৱ গগৈয়ে এক প্ৰকাৰ প্ৰত্যাহ্বান জনাইছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু মুখ্যমন্ত্ৰীয়ে তাৰ উত্তৰত বা তাৰ উভতি ধৰি কৈছিল যে কিছুমান কথা সময় প্ৰয়োজন তথ্য পাতি হাতত আহিবলৈ কিছু সময় প্ৰয়োজন আৰু সেইবাবে 10 ছেপ্টেম্বৰটো নিৰ্ধাৰণ কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছিল আৰু সেই মৰ্মে আজি 10 ছেপ্টেম্বৰ এই 10 ছেপ্টেম্বৰক লৈ এই মুহূৰ্তত আমি জনাইছো বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰিপুন বৰাৰ প্ৰতিক্ৰিয়া ৰিপুন বৰাই কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ইয়া আমি ইতিমধ্যে জনাইছো যে SIT ৰিপৰ্ট আমি ব্ৰহ্মপুত্ৰত উটুৱাই দিম গৌৰৱ গগৈ পাকিস্তান লিংক দিব নোৱাৰিলে ঘৰ এৰিম বুলি কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই কথাও উনুকিয়াই দিছে ৰিপুন বৰাই গতিকে এতিয়া ঘৰ এৰিবনে নাই মুখ্যমন্ত্ৰীয়ে এই প্ৰশ্ন 6 বজাৰ পূৰ্বে আৰম্ভ কৰিছে বা 6 বজাৰ পূৰ্বে মুখ্যমন্ত্ৰীলৈ এই প্ৰশ্ন কৰিছে ৰিপুন বৰাই যে এতিয়া মুখ্যমন্ত্ৰী ঘৰ এৰিব নে নাই ঘৰ এৰিলেও কথা নাই মুখ্যমন্ত্ৰীৰ বাবে কংগ্ৰেছে ঠিক কৰি থৈ দিছে ঠিকনা কংগ্ৰেছৰ বৃদ্ধাশ্ৰমত ৰাখিব মুখ্যমন্ত্ৰীক আৰু 26ৰ যুঁজৰ কথা উল্লেখ কৰিছে 26ৰ যুঁজ হ'ব আমি নিজেই জীয়াই থকাৰ যুঁজ এই যুঁজৰ নেতৃত্ব দিব গৌৰৱ গগৈ এয়া হৈছে ৰিপুন বৰাৰ প্ৰতিক্ৰিয়া যে মুখ্যমন্ত্ৰীয়ে ঘৰ এৰিবনে নাই পাকিস্তান লিংকৰ তথ্য দিব নোৱাৰিলে ঘৰ এৰিম বুলি কোৱা মুখ্যমন্ত্ৰীয়ে যদি ঘৰ এৰে তেতিয়া হলে কংগ্ৰেছে ঠিকনা হাজু কৰি ৰাখিছে মুখ্যমন্ত্ৰীৰ বাবে কংগ্ৰেছৰ বৃদ্ধাশ্ৰমত ৰাখিব মুখ্যমন্ত্ৰীক এই প্ৰতিক্ৰিয়া এইখিনি মুহূৰ্তত প্ৰকাশ কৰিছে ৰিপুন বৰাই আমি সেই ভাষ্য এবাৰ আগবঢ়াই লৈছো শুনক গৌৰৱ গগৈ পাকিস্তানী লিংক তেওঁলোকে প্ৰমাণ কৰিব নোৱাৰে আৰু নাইও একো নাইও প্ৰমাণ কৰিব মাত্ৰ কথা হৈছে কি পানী ঘোলা কৰিবৰ কাৰণে তেওঁ দেখিলে যে যেতিয়া গৌৰৱ গগৈ সভাপতি হ'ল আৰু গৌৰৱ গগৈ উত্থানত তেওঁ শংকিত হৈছে আৰু 26ত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি তেওঁ ভাবিছে আৰু সেইকাৰণে তেওঁৰ যে ৰাজনৈতিক এটা বিধ্বস্ত তেওঁ অৱস্থা পাব সেইটো উমান কৰিয়েই তেওঁ কেনেকৈ গৌৰৱ গগৈক ডেমেজ কৰিব পাৰি গৌৰৱ গগৈক ডেমেজ কৰিলে কংগ্ৰেছ ডেমেজ হ'ব আৰু তেতিয়া তেওঁ 26ত পুনৰ হ'ব পাৰিব গতিকে গৌৰৱ গগৈ কেনেকৈ ডেমেজ কৰিব পাৰি অন্যটো একো নাই টকা পইচা খোৱাৰ কেলেংকাৰী নাই অন্য একো নাই মাটি বাৰী কিনাৰ কেলেংকাৰী নাই তেওঁলোকৰ দৰে গতিকে কি বিচাৰি পাব পালেগে পাকিস্তানী লিংক গতিকে সেইকাৰণে তেওঁ এইটো এটা মনে সজা কৰি আনিছে আমি চেলেঞ্জ কৰিছোঁ তেওঁ চেলেঞ্জ ৰাখক তেওঁ দেখুৱাওক তেওঁ আজি নাই দিয়া ৰিপৰ্ট কাইলৈ দিব পৰহিলৈ দিব যেতিয়াই দিব তেওঁ ৰিপৰ্ট দিয়ক আৰু আমি তেওঁক চেলেঞ্জ কৰিছোঁ তেওঁৰ কথা ৰাখক তেওঁ ৰিজাইন দিয়ক আৰু তেওঁ বেলেগৰ ঘৰত থাকক তেওঁ বৃদ্ধাশ্ৰমত থাকক ভাড়া ঘৰত থাকক তেওঁ ঘৰলৈ নাযাওঁ বুলি কৈছে নহয় আৰু যদি লাগে ঘৰ আমি কংগ্ৰেছে তেওঁক বন্দোবস্ত কৰিম 2 নম্বৰ কথাটো কালি কেবিনেটত এটা সিদ্ধান্ত লৈছে যে এক্সপানশ্যন যিখন ইমিগ্ৰেশ্যন এক্ট সেই এক্টৰ অধীনত 10 দিন আৰু সেয়া ভাষ্য আপোনালোকে শুনিলে ৰিপুন বৰাই এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে এই বিষয়টোত কাৰণ এয়া এলা পেছা অভিযোগ নহয় চিৰবৈৰী পাকিস্তান ভ্ৰমণ কৰাৰ সন্দৰ্ভত একাধিক স্পৰ্শকাতৰ অভিযোগ যে গৌৰৱ গগৈ কেইবাবাৰো পাকিস্তানলৈ গৈছিল পাকিস্তানৰ ISIৰ সৈতে সম্পৰ্ক আছে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কুলবান গগৈ যিনেকি আলী তাকিৰ শেখ নামৰ এগৰাকী পাকিস্তানী নাগৰিকৰ এটা NGO যিনেকি ISI পুঁজিৰ দ্বাৰা পৰিচালিত এটা NGOত কাম কৰে পাকিস্তানৰ চৰকাৰৰ পৰা দৰমহা লৈ আহিছে এলিজাবেথ কুলবান গগৈ তাৰ সমান্তৰালকৈ বিগত সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে কেতবোৰ অভিযোগ আনিছে গৌৰৱ গগৈৰ বিৰুদ্ধে যে সংসদত গৌৰৱ গগৈয়ে
স্পৰ্শকাতৰ দেশৰ নিৰাপত্তাৰ লগত জড়িত বিষয়সমূহৰ ওপৰত প্ৰশ্ন কৰে পাকিস্তান লিংক সন্দৰ্ভত কিছু প্ৰশ্ন কৰে এনে ধৰণৰ একাধিক স্পৰ্শকাতৰ অভিযোগ উত্থাপন কৰি আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুঠৰ ওপৰত মাহৰ পিছত মাহ ধৰি এই অভিযোগেৰে ৰাজ্যৰ ৰাজনীতি গৰম কৰি ৰাখিছিল আৰু তাৰ পিছতে আজি এই 10 ছেপ্টেম্বৰৰ দিনটোৰ কথা উল্লেখ কৰিছিল কিন্তু 9 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে সন্ধিয়া উল্লেখ কৰিলে যে এসআইটি প্ৰতিবেদন পঢ়ি চাব লাগিব আৰু যদি তাত কিবা গুৰুতৰ কথা থাকে তেতিয়াহলে ব্যৱস্থা ল'ব লাগিব আৰু যদি তাত কোনো ধৰণৰ গুৰুতৰ কথা নাই তেতিয়াহলে বিষয়টো ইমানতেই সামৰণি মাৰিব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একে সময়তে এই বিষয়টোত অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে 10 ছেপ্টেম্বৰত এটা বম ফুটিব আৰু এই বম ফুটাৰ পিছত হয়তো গৌৰৱ গগৈ জেললৈ যাব নতুবা এই বম ফুটাৰ পিছত মুখ্যমন্ত্ৰীয়ে গাদী এৰিব লাগিব বুলিও অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মুঠৰ ওপৰত প্ৰতিক্ৰিয়া যোৱাৰ অব্যাহত আছে মুঠৰ ওপৰত এই মাহৰ পিছত মাহ ধৰি যি অভিযোগ এই অভিযোগৰ ভিত্তিত এসআইটি গঠন কৰিলে মুখ্যমন্ত্ৰীয়ে আৰু সেই এসআইটিয়ে এবাৰলৈও ৰহস্যজনকভাৱে গৌৰৱ গগৈক জেৰা নকৰিলে একমাত্ৰ ৰাজনৈতিক নেতা হিচাপে ৰিপুন বৰাক জেৰা কৰা হ'ল আৰু তাৰ পিছত আজিৰ যি প্ৰতিবেদন দাখিল কৰিব 6 বজাত সেই প্ৰতিবেদনৰ বাবে এতিয়া সকলোৱে অপেক্ষা কৰিছে কাউণ্টডাউন আৰম্ভ হৈছে প্ৰতিবেদন দাখিল কৰিবলৈ ইতিমধ্যে 4 বাজি গৈছে আৰু 6 বজাত প্ৰতিবেদন দাখিল কৰাৰ পিছত ৰাজ্যৰ ৰাজনীতিত আৰু এই বিষয়লৈ গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ আৰু কেনে ধৰণৰ ধুমুহা বলে হিয়া নিশ্চিতভাৱে নিতান্তই এটা লক্ষণীয় বিষয় হ'ব কাৰণ সন্মুখত আছে 26ৰ বিধানসভা নিৰ্বাচন মন কৰিবলগীয়া কথা বা প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব যে মুখ্যমন্ত্ৰীয়ে ধাৰাবাহিক ৰূপত এই অভিযোগ উত্থাপন কৰি থকাৰ মাজতো কিন্তু হাই কমাণ্ডে গৌৰৱ গগৈক এপিচিচিৰ সভাপতিৰ দৰে গুৰু দায়িত্ব অৰ্পণ কৰিছিল যি সময়ত গৌৰৱ গগৈৰ ভাৱমূৰ্তি ম্লান পৰিব বুলি ৰাজ্যৰ ৰাজনীতিত চৰ্চা চলি আছিল তেনে সময়তো কিন্তু সম্পূৰ্ণ গৌৰৱ গগৈৰ ওপৰত আস্থা ৰাখি হাই কমাণ্ডে এনে গুৰুতৰ অভিযোগ এনে স্পৰ্শকাতৰ অভিযোগৰ পিছতো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছিল গৌৰৱ গগৈৰ ওপৰত আৰু তাৰ পিছত আজি এই 10 ছেপ্টেম্বৰ পালেহি 10 ছেপ্টেম্বৰত এতিয়া 6 বজাৰ পিছত ছবিখন কেনেকুৱা হয় তাৰ বাবে সকলোৱে অপেক্ষা কৰিছে আমি জনাই যাম প্ৰতিটো আপডেট এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম নমস্কাৰ